মোৰ লগত বৰ্তমান আছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া আছে। অখিল গগৈ ডাঙৰীয়াই আজি যিখন গুৰুত্বপূৰ্ণ বৈঠকত ডিব্ৰুগড়ত গৌৰৱ গগৈৰ সৈতে মিলিত হৈছিল, তাৰপিছত তেওঁ পোনে পোনে আচলতে আহি আছে। আমি তেওঁক বাটতে পাইছোঁ। অখিল গগৈ ডাঙৰীয়া আজি প্ৰায় 6 ঘণ্টা যোৱা এখন ৰুদ্ধদ্বাৰ বৈঠক। বৈঠকখনৰ পৰা ওলাই আপুনি এটা ইতিমধ্যে ইণ্টাৰভিউ দিছে মই শুনিছোঁ। তথাপিতো মই এই মুহূৰ্তত যিহেতু পোনপটীয়া সম্প্ৰচাৰ চলি আছে, বৈঠকখনৰ ফলাফল কি হ'ল? ফলাফল অমীমাংসিত। আমাৰ লগত 6 ঘণ্টা ধৰি কথা পাতিলে। 6 ঘণ্টা ধৰি কথা পতাৰ পাছত যি 13টা ছিট তেওঁলোকে দিছিলে, সেই 13টা ছিটৰো চব কথা বতৰা হৈ গ'ল। 13টা ছিটৰো তেওঁলোকৰ AICC এপ্ৰুভেল নাই বুলি মিটিংখন অমীমাংসিত কৰি দিলে। অথচ তেওঁলোকে সেইখন গোটেই বাতৰি কাগজ টিভি চবকে আপোনালোকক দি কংগ্ৰেছৰ সূত্ৰৰ পৰা চবকে দি প্ৰচাৰ কৰি দিলে যে আমি 13টা ছিট দিছোঁ, তাৰ পাছতো ৰাইজৰ দলে মনা নাই। আজি যেতিয়া মিটিঙলৈ আহিলোঁ তেতিয়া ক'লে যে নাই আমাৰ এপ্ৰুভেলে নাই, এনেকৈ ক'লে। এতিয়া নাজানো কি হয়, এপ্ৰুভেল নাই বুলি ক'লে। দ্বিতীয় কথা যে যি 13টা ছিট দিছিলে, সেই 13টা ছিটৰ ভিতৰতো আকৌ মই আপোনাক কৈ দিছোঁ যে যি 13টা ছিট দিছিলে সেই 13টা ছিটৰ ভিতৰতো আপোনাৰ এটা ছিট তেওঁলোকে আকৌ নিদিওঁ বুলি কৈছে যে এইটো ছিট আমি দিব নোৱাৰিম, আপোনালোকে বেলেগ ছিট লওক নহ'লে। তো তেওঁলোকে গোটেই টিভি চিভি বাতৰি কাগজ চবকে আপোনালোকৰ হাতত এখন তালিকা দি দিলে। সেই তালিকাখন দি প্ৰচাৰ কৰি দিলে যে ৰাইজৰ দলে সেই এলায়েঞ্চ কৰা নাই, ৰাইজৰ দলৰ কোৰ্টতহে বলটো আছে। এইবিলাক কৈ আজি আকৌ কৈ দিলে যে এই তালিকাখনৰ অনুমোদন নাই, এপ্ৰুভেল। 2 নম্বৰ, এই তালিকাখনৰ এটা ছিট আমি দিব নোৱাৰোঁ। কিবা সৰু ল'ৰাৰ নিচিনা লাগিল, ল'ৰা ধেমালি নিচিনা কৰি আছে। ল'ৰা ধেমালি নিচিনা হৈছে। সেইকাৰণে গুচি আহিলোঁ। এতিয়া জিতেন্দ্ৰ সিং ডাঙৰীয়াই কৈছে যে তেওঁ ৰাহুল গান্ধীৰ লগত কথা পাতি মোলৈ ফোন কৰিব। মই নাজানো আৰু বাকীখিনি কথা নাজানো। আৰু তেওঁ অখিল দা খুব ক্ৰুচিয়েল সময়, এই সময়খিনি আপুনি এই সময়ত সমষ্টিত থাকিব লাগে। সময় নাই 45 দিন কংগ্ৰেছৰ কাৰণে ৰৈ সময় বৰবাদ কৰি দিলোঁ। 45 দিন। আজি গৌৰৱক কৈছোঁ যে গৌৰৱ, মোকতো মাৰি পেলালা তুমি। তোমালোকে আমাক মাৰি পেলালা। তোমালোকৰ ডাঙৰ পাৰ্টি, তোমালোকৰ হেলিকপ্টাৰ আছে, আমাৰতো একো নাই। আমি এই ছেকেণ্ড হেণ্ড গাড়ীখন লগত লৈ যাব লাগিব। তেতিয়া আমি কেনেকৈ কেম্পেইন কৰিম এই 12 দিনত কেনেকৈ কেম্পেইন কৰিম? 126টা সমষ্টিত কোৱা, তাৰ ভিতৰত 126টাৰ ভিতৰত যদি 40টাও দিলোঁ, কেনেকৈ আমি কেম্পেইন কৰিম কোৱা? তো তোমালোকৰতো হেলিকপ্টাৰ আছে, তোমালোকে যাব পাৰিবা। তো তেতিয়া কৈছে আমাৰো এনেকুৱাই হৈছে। তেতিয়া সোনকালে শেষ কৰি নিদিয়া কিয়? শেষ নকৰে, চক নিজে তালিকা দিলে, গোটেই ৰৌদাল বজাল কৰি দিলে। বোলে এই 13টা ছিট আমি দি দিছোঁ, এতিয়া বোলে ৰাইজৰ দলৰ কোৰ্টত বোলে বলটো, যেতিয়া বলটো ফুটবললৈ খেলিবলৈ গ'লোঁ, বলটো মাৰিবলৈ লৈছোঁ, কৈছে বল নুচুবা। কি কৰোঁ কওক দেই, আপোনালোকে নিজে ভাবক কথাটো। গ'লোঁ, কাইলৈ নমিনেশ্যন দিব লাগে। এতিয়া মানে যেনেকুৱা পৰিস্থিতি নহয়। আৰু আজি যিখন বিজেপিয়ে প্ৰাৰ্থিত্ব তালিকা দিলে ইতিমধ্যে, সেই এইবিলাক কথা চাবলগীয়া সময় পোৱা নাই। 6 ঘণ্টা গৌৰৱৰ লগত চাহ খালোঁ, মানে কোল্ড কফি একাপ খালোঁ, ডাইট কোক এটা খালোঁ, তাৰপিছত ভাত খালোঁ, আৰু চবেই বহুত সময় ফূৰ্তি তামচা কৰি কথা পাতিলোঁ। কিন্তু লাষ্টৰ মিটিংখনত ক'লে যে এপ্ৰুভেল নাই নহয়, কি কৰোঁ এতিয়া বুলি ক'লে। আজি গৌৰৱৰ বডি লেংগুৱেজ কেনেকুৱা আছিল? থেংক ইউ।